ইয়াত ধুমকেতু সোমাইছে সোমাব পাৰে নহয় সোমাইছে বাজুলিৰ পৰা কি চাই আছ তই কি চাই আছ চাকৰি কৰিছে গৈ আজিকালি চশমাৰ ঘৰৰ পৰা এই দৌৰা বস্তুবিলাক নেদেখো নহয় আহিছে চুপ তাৰমানে কেছটো ভিতৰতে আছে এনকুৱাৰী ৰমণী ৰমণী ফলহীন ৰমণী ব্যস্ততা নামটো কি মাত কল হেল্ল' আমি পুলিচৰ মানুহ ওলাই আহক সঁচাই দেখোন পুলিচ মোৰ হলে ভূত পেটতকৈ খাটি পোছাকৰ পুলিচলৈ হলে বৰ ভয় লাগে আমালে ভয় লাগিছে নেকি নেলাগিবনে বাৰু শুনা নাই মোৰ বুকুখনেকে পকা চফৰা বুলি ৰিক্সা চলোৱা নিচিনাকৈ কেনেকে টিপলিং কৰিব ধৰিছে ইমান দূৰৰ পৰা মিঠা শব্দও মাত থাকিলে মই কালি কেনেকৈ শুনি কি কয় হয়নে মোৰ বুকুৰ শব্দবোৰ আপোনালোকৰ ওচৰত শুনাবলৈ মোৰ কিবা গৰজহে পৰিছে আপোনালোকৰ কিবা মিছেজ নাই নেকি নাই হাতী বৰলা মিছেজ বৰলা থাকিব এতিয়াহে বুজিলো আপোনালোকেহে পুলিচৰ কামত অহা নাই মানে আহিছে নিজৰ ধান্দা আপোনালোকে মানে কি আমাৰ দেওপুৰীলৈ আহিছে মানে ধুনীয়া ছোৱালী সন্ধান বিচাৰি তাৰমানে আপোনাৰ স্বামী ঘটক হয় মানে মানুহে তেনেকৈ কৈ দিয়কচোন কিছুমানে আকৌ হিংসাতে হেৰি বুলিও কয় মানে দালাল বুলিও কয় আচ্ছা পিছে আপোনাৰ স্বামীৰ নামটো কি মানে ঘটকৰ নামটো শুনিয়ে মানে হাঁহিব ভীম কাণ্ড নামটোহে ভীম চেঞ্জ কৰিব আৰু চেঞ্জ কৰিবলৈ টকা পইচা ক'ত হ'ব নহয় তেওঁৰ ওপৰত কেছ আছে মানে আপোনাৰ স্বামী দেৱতাই আমাৰ ডিচি ছাৰৰ ছোৱালীক জোকাইছে কৃষ্ণ প্ৰভু কি কথা ক'ব আহিছে মই ভূত চিনেমাত জীয়াই থাকোঁতে মোৰ মানুহজনে ছোৱালী যাব হেৰি উত্তৰৰ সূৰ্য দক্ষিণত ওলাব সাগৰত জুই ধৰিব পাহাৰত নদী হ'ব সূৰ্য পশ্চিমতে ওলাই সেই দক্ষিণত নহয় নহয় একেটাই কথা তথাপি মই এইবোৰ কথা হ'লে বিশ্বাস নকৰোঁ আচ্ছা চাব দে কেছটো সঁচা মানে অচি ছাৰৰ ছোৱালী জংকি এইটো মিছা বুলি কৈছে নহয় অথনি আপুনি কাৰ লগত চুপৰি মাৰি আছিল মানে সেইবোৰ হেৰি মানে বাইদেউ এই বহুদিনৰ মূৰত আহিছে যে সেইকাৰণে মনৰ কথাবিলাক পাতি আছিলো আৰু এয়া সম্পূৰ্ণ মিছা সঁচা কথা একদম আপোনালোকৰ হ'ব সঁচা কথা সঁচা নে মিছা এতিয়াই প্ৰমাণ হৈ যাব ৰমণী দেখিলেনে মোৰ হেৰি মানে মোৰ বাইদেউ দেখিছেনে কিমান মৰম আপোনালোকলৈ চাহ আনিছে বহক আকৌ বহিবলৈ চাহখিনি খাওক ইমান দূৰ ঘূৰিলো ক'তো চাহ এটোপা নাপালো ডিঙি একেবাৰে শুকাই গৈছে কি হ'ল জ্বলা ইমান জ্বলা ইমান জ্বলা জ্বলা পানী ৰমণী পানী ৰমণী পানী আৰু কি কৈছে চুপ
কৰিছো বিয়া হ'ল কাৰ লগত হ'ল অপৰাধৰ লগত বৰষাক কোনে ধ্বংস কৰিলে হা কোনে কৰিব তই মই কৰিলো বৰষাক মই শেষ কৰি পেলালো বুজিছা ৰমণী বৰষাটো শেষ মাকজনীও শেষ আৰু এতিয়া সেই বাপেক ভীমদন্তই সেই বেঙা অপৰাধলৈ বিয়া দিবৰ কাৰণে সকলো মাটি বাৰী বিক্ৰী কৰিব ওলাইছে চোৱাচোন ৰমণী এটা পৰিয়াল সমুদায় মই শেষ কৰি পেলালো দাদা আলোচ্য বিচাৰ কৰিবলৈ মোৰ একো নাই মই কেৱল তাই প্ৰতিশোধ ল'ব খুজিছিলো ললো বৰষাক মই এনেকুৱা প্ৰতিশোধ ল'লো যে তাই জীৱনত একো কৰিব নোৱাৰে আরে কোনবে অলপ পিছতে পুলিচক মেনেজ কৰি লাগিছে মোৰ জীৱনৰো আপোনালোকে পইচা কেছ দিব আপোনালোকে সাক্ষী মাৰিব এই সাক্ষীটো মই দিম কলৈ যাম